টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ গোৱালপাৰাৰ পাইকানৰ পাছত এইবাৰ ৰাক্ষসিনী আৰু তাপ্পাতাৰিত চলিব নেকি উচ্ছেদ কিয়নো ৰাক্ষসিনী আৰু তাপ্পাতাৰিৰ প্ৰান্তে প্ৰান্তে এতিয়া আৰএফএছ চলাইছে অভিযান আৰু চাৰিওফালে সাইৰেনৰ শব্দত বেদখলকাৰীৰ বুকুত উঠিছে কপনি এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ গোৱালপাৰা আৰু পাইকানৰ পাছত এইবাৰ ৰাক্ষসিনী পাহাৰত চলিব নেকি উচ্ছেদ কিয়নো ৰাক্ষসিনী পাহাৰৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰেপিড একশ্যন ফ'ৰ্ছে অভিযান আৰম্ভ কৰিছে ৰেপিড একশ্যন ফ'ৰ্চৰ সাইৰেনৰ শব্দই কঁপাইছে বুকু গোৱালপাৰাৰ ৰাক্ষসিনীটো উচ্ছেদৰ ইংগিত এতিয়া দিয়া পৰিলক্ষিত হ'ল ৰেপিড একশ্যন ফ'ৰ্চে সাইৰেন বজাই দিছে টহল ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বৰ এক সাংবাদিক মেলত উল্লেখ কৰিছিল গোৱালপাৰাৰ প্ৰান্তে প্ৰান্তে হ'ব অভিযান ব্ৰজবাহনত উঠি এতিয়া আৰএফে চলাইছে অভিযান পাইকানত সংঘটিত ঘটনাৰ পাছতে স্পৰ্শকাতৰ হৈ আছে সমগ্ৰ পৰিৱেশ 31 তাৰিখ পৰ্যন্ত ৰেপিড একশ্যন ফ'ৰ্চে চলাব অভিযান আইন শৃংখলাজনিত পৰিস্থিতি বিঘ্নিত নহবৰ বাবে আৰএফে চলাইছে অভিযান এক্সক্লুচিভ দৃশ্যাংশ টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ দেখুৱাই আছোঁ এই দৃশ্যাংশ মন কৰক এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব এয়া গোৱালপাৰাৰ ৰাক্ষসিনীৰ প্ৰান্ত আৰু এই প্ৰান্তসমূহত টুইণ্ডৰ জৰিয়তে টাইম ইটৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছোঁ ৰেপিড একশ্যন ফ'ৰ্চে এতিয়া গোৱালপাৰাৰ প্ৰান্তে প্ৰান্তে অভিযান চলাইছে আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ এই অভিযান দেখি সন্দিহান হৈ পৰিছে সৰ্বসাধাৰণ জনতা সন্দিহান হৈ পৰিছে বেদখলকাৰী কিয়নো ব্ৰজবাহন লৈ এতিয়া অভিযান আৰম্ভ কৰিছে ৰেপিড একশ্যন ফ'ৰ্চে ব্ৰজবাহন লৈ যেতিয়া সাইৰেন বজাই এটা প্ৰান্তৰে ওলাই যায় তেতিয়া পৰিস্থিতি ভয়াৱহ হৈ উঠে সেই কথা সকলোৰে জ্ঞাত আৰু তেনে পৰিপ্ৰেক্ষিতত পাইকান সংৰক্ষিত বনাঞ্চলতহে আৰএফে অৰ্থাৎ ৰেপিড একশ্যন ফ'ৰ্চে আইন শৃংখলাজনিত পৰিস্থিতি বিঘ্নিত নহবৰ বাবে অভিযান চলাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছিল শেহতীয়াকৈ পাইকানত সংঘটিত যি অপ্ৰীতিকৰ ঘটনা আৰক্ষীৰ ওপৰত আক্ৰমণ আৰু তাৰ পাছত আৰক্ষীয়ে প্ৰত্যাক্ৰমণ গুলীবৰ্ষণ এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া স্বৰূপে উল্লেখ কৰিছিল যে পাইকান সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী বিদ্যাপাৰা আদি অঞ্চলসমূহত ৰেপিড একশ্যন ফ'ৰ্চৰ নিৰীক্ষণত থাকিব ৰেপিড একশ্যন ফ'ৰ্চে দৈনিক টহল দিব আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ ব্ৰজবাহনত চলিব অভিযান এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল কিন্তু বৰ্তমান সময়ত ৰেপিড একশ্যন ফ'ৰ্চে যিসমূহ প্ৰান্তত টহল দিছে সেইসমূহ প্ৰান্ত পাইকান সংৰক্ষিত বনাঞ্চলৰ বাহিৰৰ সেয়া হৈছে ৰাক্ষসিনী কিয়নো ৰাক্ষসিনীৰ সেই প্ৰান্তসমূহতো অভিযান চলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ আওপকীয়া ইংগিত দি থৈছিল যদিও কেতিয়া উচ্ছেদ চলিব সেই কথা উল্লেখ কৰা হোৱা নাছিল এতিয়া ৰেপিড একশ্যন ফ'ৰ্চে ৰাক্ষসিনীৰ প্ৰান্তে প্ৰান্তে যেতিয়া অভিযান চলাইছে প্ৰান্তে প্ৰান্তে যেতিয়া টহল আৰম্ভ কৰিছে বেদখলকাৰীৰ বুকু কঁপিছে কিয়নো বেদখলকাৰী এক প্ৰকাৰ হতচকিত হৈ পৰিছে সচকিত হৈ উঠি এতিয়া বেদখলকাৰীয়ে এক প্ৰকাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে এইবাৰ পাইকানৰ পাছত ৰাক্ষসিনীক চৰকাৰে টাৰ্গেট কৰিছে নেকি ৰাক্ষসিনীৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি থকা প্ৰতিগৰাকী লোক সন্দিহান হৈ পৰিছে কিয়নো এতিয়া ব্ৰজবাহন লৈ ৰেপিড একশ্যন ফ'ৰ্চ নামিছে অভিযানত টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ এয়া ৰেপিড একশ্যন ফ'ৰ্চে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰু ৰেপিড একশ্যন ফ'ৰ্চ টহল দিয়াত নামি পৰা দেখিবলৈ পোৱা গৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ ব্ৰজবাহনৰ শব্দই কঁপাইছে এতিয়া ৰাক্ষসিনী পাহাৰৰ সমীপৱৰ্তী যিসকল অবৈধ দখলকাৰীৰ বুকুত কঁপনি তুলি এতিয়া আৰম্ভ হৈছে অভিযান সেই দৃশ্যাংশ টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ এই অভিযান দেখি ৰাক্ষসিনীৰ প্ৰান্তে প্ৰান্তে অবৈধ দখল চলাই থকা লোকসকল এতিয়া চিন্তাত পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ গোৱালপাৰাৰ পাইকানৰ পাছত এইবাৰ ৰাক্ষসিনী পাহাৰ আৰু তাপ্পাতাৰিতো অভিযান চলাৰ সম্ভাৱনীয়তা প্ৰকট আৰু সমান্তৰালকৈ ৰেপিড একশ্যন ফ'ৰ্চৰ সাইৰেনৰ শব্দই কঁপাইছে উচ্ছেদিতৰ বুকু যিকোনো মুহূৰ্তত
বুলডোজাৰ চলাৰ সম্ভাৱনীয়তা এই মুহূৰ্তত প্ৰকট হৈ উঠিছে টাইম এইটৰ দৰ্শকসকলক ৰেপিড একশ্যন ফ'ৰ্চৰ একশ্যন মুড এই মুহূৰ্তত দেখুৱাই আছোঁ কিয়নো দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ পাইকান সংৰক্ষিত বনাঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হ'ল পাইকান সংৰক্ষিত বনাঞ্চলত শেহতীয়া বৃহস্পতিবাৰে এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ডৰ পাছতে সম্প্ৰতি বিষয়টোক লৈ ৰাজ্যজুৰি এক প্ৰকাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে কিয়নো শেহতীয়াকৈ 12 জুলাইত পাইকান সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে দখল কৰি গাঁও নিৰ্মাণ কৰা জনবসতি স্থাপন কৰা লোকসকলৰ বাসগৃহত পৰিছিল চৰকাৰী বুলডোজাৰ আৰু চৰকাৰী বুলডোজাৰৰ কোব পৰাৰ পাছতে উচ্ছেদিত জনতাই হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু তাৰ পাছতে চকুৰ সন্মুখতে নিজৰ ঘৰখন হেৰুৱাই নিজৰ হা সম্পত্তি হেৰুৱাই সকলো শোকত ভাগি পৰিছিল আৰু তাৰ পাছত তেওঁলোকক তাৰ পৰা যাবলৈ এক প্ৰকাৰ নিৰ্দেশ দিয়া হৈছিল কিন্তু তেওঁলোকৰ লাম লাকটোবিলাক তাৰ পৰা উলিয়াব নোৱাৰি আৰু অন্যান্য কোন প্ৰান্তলৈ যাব তাৰ বাবে সন্দিহান হৈ ত্ৰিপালেৰে ঘৰ টেম্পৰাৰীভাৱে নিৰ্মাণ কৰি অস্থায়ীভাৱে ত্ৰিপালেৰে ঘৰ নিৰ্মাণ কৰি তেওঁলোকে বিদ্যাপাৰা নামৰ অঞ্চলটোত প্ৰায় 3,000 পৰা 4,000 লোকে বসতি স্থাপন কৰি আছিল আৰু ত্ৰিপালৰ তলত বসবাস কৰি থকা লোকসকলক এটা চামে উত্তেজিত কৰিছিল আৰু তাৰ পাছতেই আৰক্ষীৰ ওপৰত তেওঁলোকে শিলগুটি জাঠি জোং আৰু অন্যান্য অস্ত্ৰ লৈ জপিয়াই পৰা দেখিবলৈ পোৱা গৈছিল আৰু আৰক্ষীৰ ওপৰত আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাৰ পাছত আৰক্ষীক সেই প্ৰান্তৰ পৰা খেদি পঠিয়াবলৈ তেওঁলোকে এক প্ৰকাৰ যুঁজা আৰম্ভ কৰিছিল আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰি যেতিয়া ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিলে আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলি কৰিবলৈ বাধ্য হ'ল আৰু আৰক্ষীৰ গুলীত ইতিমধ্যে 2জনকৈ উচ্ছেদিত লোক নিহত হৈছে ইয়াৰ ভিতৰত নিহত এজনৰ নাম সাকৱাৰ হুছেইন আনজনৰ নাম কুসুমুদ্দিন আলী বুলি জানিব পৰা গৈছে আৰু আন এজন এই পৰ্যন্ত গুৰুতৰভাৱে আহত লোকজনৰ নাম আমিৰ হামজা বুলি জানিব পৰা গৈছে সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি সংখ্যালঘু দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যত প্ৰকাশ কৰিছে যে কোনো প্ৰতিবাদে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনাই উচ্ছেদ বন্ধ নকৰে আৰু কেৱল গোৱালপাৰাৰ পাইকানেই নহয় গোৱালপাৰাৰ হাছিলা বিলেই নহয় আন কেইবাটাও প্ৰান্তত চলিব 10ৰ পৰা 12টা প্ৰান্তত উচ্ছেদ চলিব ইয়াৰে ভিতৰত আন এটা স্পৰ্শকাতৰ অঞ্চল হৈছে ৰাক্ষসিনী আৰু আনটো হৈছে অভয়াপুৰীৰ তাপ্পাতাৰী এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে এক প্ৰকাৰ ইংগিত বহন কৰি থৈছিল তেনে পৰিপ্ৰেক্ষিতত সেই প্ৰান্তত থকা লোকসকললৈ এই পৰ্যন্ত কোনো নটিচ যোৱা নাই যদিও তেওঁলোক কিন্তু এই পৰ্যন্ত সন্দিহান হৈ আছে আৰু তাৰ মাজতে এতিয়া ৰেপিড একশ্যন ফ'ৰ্চে সেই প্ৰান্তসমূহত যেতিয়া অভিযান চলাইছে প্ৰান্তে প্ৰান্তে যেতিয়া টহল আৰম্ভ কৰিছে তেওঁলোকৰ কিন্তু বুকু কপা পৰিলক্ষিত হৈছে কিয়নো যেতিয়াই পাইকানত এই বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি উল্লেখ কৰিলে যে আইন শৃংখলাজনিত পৰিস্থিতি বিঘ্নিত যিসকলে কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ বাবে আমি ফিল্ডত নমাই দিম ৰেপিড একশ্যন ফ'ৰ্চ মুখ্যমন্ত্ৰীৰ কথামতেই মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই ব্ৰজবাহন লৈ শ ৰেপিড একশ্যন ফ'ৰ্চৰ বাহিনী সেনা জোৱান ইতিমধ্যে নামি পৰা পৰিলক্ষিত হ'ল ৰেপিড একশ্যন ফ'ৰ্চৰ যিসকল সেনা ইতিমধ্যে এক প্ৰকাৰ যুদ্ধংদেহী ৰূপত নামি পৰিল সেই দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ আৰু তেনে পৰিপ্ৰেক্ষিতত ব্ৰজবাহন লৈ সেই প্ৰান্তসমূহত টহল দিয়া কালিৰ দিনটোলৈকে দেখিবলৈ পোৱা গ'ল কিন্তু তাৰ পাছতে পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা এই টহল পাইছেগৈ ৰাক্ষসিনী আৰু ৰাক্ষসিনীৰ প্ৰান্তে প্ৰান্তে যেতিয়া ৰেপিড একশ্যন ফ'ৰ্চে টহল আৰম্ভ কৰিছে ৰাক্ষসিনীৰ প্ৰান্তে প্ৰান্তে অবৈধভাৱে দখল কৰি থকা চৰকাৰী ভূমিত বসবাস কৰি থকা লোকসকলৰ বুকু কপাটো আৱশ্যম্ভাৱী কিয়নো এতিয়া এই টহলে কি কথা সূচাইছে এই টহলে ইয়াৰ ইংগিত দিছে নেকি ৰাক্ষসিনী পাহাৰত উচ্ছেদ যে চলিব অতি শীঘ্ৰেই তাৰে ইংগিত বহন কৰিছে নেকি বুলি এতিয়া প্ৰাথমিকভাৱে প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ বিষয়টোক লৈ চলিছে চৰ্চা আৰু এই মুহূৰ্তত ৰেপিড একশ্যন ফ'ৰ্চৰ সেই টহলৰ দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ